छात्र छात्रीসকল আপোনালোকে কেনেকে আছে आशा करता हूँ अच्छे ही होंगे। तो आज की वीडियो में हम बताएंगे आपको तेजा कोमलापति पार्ट नंबर 1 तेजा कोमलापति का आंसर आपको बस समझ को बता देंगे, ठीक है। तेजा कोमलापति का प्रश्न उत्तर हम बता देंगे। तो 3 नंबर का खाली 3 नंबर का बता देंगे तेजा। आप लोग जो भी न्यू प्लीज़ लाइक कर दें, चैनल को भी सब्सक्राइब कर दो। तो सबसे पहले आपको तेजा कोमलापति का प्रश्न उत्तर दिखा देता हूँ। वीडियो बहुत लंबी नहीं करूँगा, जो भी न्यू चैनल को भी सब्सक्राइब कर देना। तो ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা দেখিছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি কি ঠিক আছে। ইয়াৰ প্ৰশ্নটো হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ, ঠিক আছে। তো খ নম্বৰটো তোমালোকক দিছে তেজা কোমলাপতি নামৰ বৰগীতটো ৰচক কোন। তেজা কোমলাপতি বৰগীতটো ৰচনা কৰা শ্ৰী মাধৱদেৱ। তোমালোকে এনেকৈ লিখিব পাৰা তেজা কোমলাপতি নামৰ বৰগীতটো ৰচক হ'ল শ্ৰী মাধৱদেৱ। এনেকৈ লিখিব পাৰা, মই এনেকৈ লিখি দিছোঁ, ঠিক আছে। তো গ নম্বৰটো দিছে ইয়াত তোমালোকে টেমিৰ ফেৰী কি বাজ হয়। তুমি লিখি ল'ব লাগিব আগত ইয়াৰ পৰা টেমিৰ ফেৰী একে, ঠিক আছে। মই চিন দিছোঁ টেমিৰ ফেৰীলৈকে লিখি ল'ব লাগিব টেমিৰ ফেৰী। তাৰপৰা লিখিব লাগিব বাজ কিৰণ হয়, ঠিক আছে। এনেকৈ লিখি দিলে হৈ যাব, ঠিক আছে। আৰু ইয়াত দিছে গ নম্বৰটো যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল, ঠিক আছে। তো তুমি আগতে লিখি ল'ব লাগিব, মই দেখাই দিছোঁ ইয়াৰ পৰা যশোদা কৃষ্ণক পুৱা, ঠিক আছে, পুৱালৈকে লিখিব লাগিব পুৱা, ঠিক আছে। যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল, ঠিক আছে। এইটো লিখি ল'বা। তো আজিৰ ভিডিঅ'টো তোমালোকক কেনেকুৱা লাগিলে ক'বা এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। এইটো মোৰ নিউ चैनल ऑल क्लास बुक, ठीक है। जो भी न्यू एक लाइक कर देना, चैनल को भी सब्सक्राइब कर देना। तो छात्र छात्रीসকল तब तक के लिए दूसरे वीडियो में मिलते हैं। थैंक यू, ओपी, एंजॉय, बाय बाय।